জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে দিস ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট তাৰ দুখন MOU হ'ব ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেছৰ আহিব জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ তানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পাই 35,000 সো জাপানত 3 লাখ টকা দৰমহা হয় সো they are ready to first take 50,000 and gradually upscale it to any numbers সিঙ্গাপুৰে আৰু এখন MOU কৰিব খুজিছে যত অসমৰ পৰা নাৰ্ছ লব আমি 17 গৰাকী ছোৱালীক পঠাইছিলো এইবাৰ মই সিঙ্গাপুৰত লগ পাইলো they are so happy আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি সিঙ্গাপুৰত গৈছে সো সিঙ্গাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব পিপল আৰ কামিং থাৰ্ড এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে হি উইল গেট ডিগ্ৰী ফ্ৰম গিফু ইউনিভাৰ্সিটি জাপান অলসো ভাৰ্চুৱেল ক্লাছ হ'ব সো মই জাস্ট এক্সাম্পল দিছো সো তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব টু ক্ৰিয়েট এ একাডেমিক কোলাবোৰেশন থাৰ্ড এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ ষ্টুডেন্টস আমি প্ৰত্যেকটো থেমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 ষ্টুডেন্টৰ কাৰণে ৰাখিছো these initiatives are pretty new আগত গুজৰাটত বা উৰিষ্যাত যেতিয়া হয় তাত এবিলাক কৰা না যায় আমি ইনভেষ্টমেন্টৰ লগত R&D উইদাউট R&D ইনভেষ্টমেন্ট কতো নহয় সেই কাৰণে আমি গুটেই কেখন সামিটত 10% অফ দা সিটস আমি ষ্টুডেন্টৰ কাৰণে ৰাখিছো যাতে ষ্টুডেন্ট সকল IIT গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি টিজ গুৱাহাটী আমাৰ ডিজাইন টেকনলজি যোৰহাট ডিব্ৰুগড় ইউনিভাৰ্সিটি ৰিজনাল ৰিসাৰ্চ চেণ্টাৰ যোৰহাট এই গুটেই বিলাকৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি শিলচৰ ইয়াৰ পৰাও যাতে ষ্টুডেন্ট আহিব পাৰে কাৰণ স্কিলটোৱে হল মই গুটেই এইকেটা দিন ঘূৰি মই দেখিলো যে the greatest attraction for any industry is the skill manpower সেই কাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল ম্যানপাৱাৰলৈ ৰূপান্তৰ হ'ব তেওঁলোকৰ লগতো তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম সিঙ্গাপুৰৰ লগত আসাম স্কিল ইউনিভাৰ্সিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছো তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে সো এজে হল যোৱা দুমাহত আমি যিমানখিনি চেষ্টা কৰিলো মই ভাবো যে এটা যথেষ্ট সাকসেসফুল ইন্টাৰেকশন আমাৰ হল road shows were very successful interaction বহুতখিনি successful হল আৰু এমবেসি সকলে আমাক এবাৰ জিমান সহায় কৰিছে these are all ভাবিব সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মালয়েছিয়া আৰু থাইলেণ্ডলৈকে গৈছিলে বিমল বৰা ডাঙৰীয়াই UK আৰু UAE লৈকে গৈছিলে আৰু এই গুটেই কেটা ভ্ৰমণৰ সময়ত G2B আৰু G2G মিটিং সমূহ অৰ্গানাইজ হৈছিল এডভান্টেজ অসম বুলি কলে সাধাৰণতে আমি বা বিনিয়োগ সন্মিলন কলে পোনছতে আমাৰ মনত ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে কিন্তু আমি ৰিকগনাইজ কৰো যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰি বৃহৎ উদ্যোগীকৰণৰ ইকোসিস্টেম নিৰ্মাণ হৈ নুঠে সেই কাৰণে আমি এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই কাছাৰ দৰং ধুবৰী যোৰহাট কামৰূপ কাৰ্বি আলং লখিমপুৰ নগাঁও শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় বঙাইগাঁও কোকৰাঝাৰ এই গুটেই কেটা স্থানতে আমি আমাৰ ৰোড শো অনুষ্ঠিত কৰিছিলো আৰু 3700
ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে মই ভাবোঁ যে দ্যাট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং সেশ্যন যিটো অনুষ্ঠিত হ'ব সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো পেৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন সাউথ কোৰিয়াটো তেওঁলোকৰ ইণ্ডাষ্ট্ৰী মন্ত্ৰীয়ে মোক সাক্ষাৎ কৰে বা মই তেওঁলোকক সাক্ষাৎ কৰোঁ আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়েও মোক সাক্ষাৎ কৰে আৰু ভিজিটিং চিফ মিনিষ্টাৰক হেড অফ দ্য ষ্টেটে লগ কৰাৰ উদাহৰণ খুব সম্ভৱ কোনো আমাৰ শেহতীয়া বুৰঞ্জীত তাক দেখা পোৱা নাযায় যদি আপোনালোকে চাই যে ভিজিটিং ষ্টেটৰ মুখ্যমন্ত্ৰীক সেই দেশৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াও সাক্ষাৎ নকৰে আৰু তেনেকুৱা উদাহৰণ ক'ৰবাত কোনোবা বহুত ডাঙৰ এতিয়াও অসাখাৰ দৰে ক'ৰবাত লছ এঞ্জেলেছৰ দৰে প্ৰদেশৰ কথা বেলেগ কিন্তু এটলিষ্ট ইণ্ডিয়ান কনটেক্সটত ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লগ নকৰে ৰাষ্ট্ৰপতিয়ে সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ ৰাষ্ট্ৰপতিক লগ কৰে মই ভাবোঁ যে দিজ আৰ ৰিকগনাইজেশ্যন ফৰ আছাম অসমৰ যিটো পৰিৱেশ যোৱা 4টা বছৰত নিৰ্মাণ হৈছে তাৰ প্ৰতি এক আন্তৰ্জাতিক স্বীকৃতি বুলি ক'ব লাগিব ৰাজ্যৰ ভিতৰত যেনেকৈ মানুহে আমাক এছেছ নকৰক কিয় বাহিৰত এতিয়া মানুহৰ মাজত অসমক লৈ লাষ্ট 3-4 ইয়াৰ্ছত দেয়াৰ ইজ এ লট অফ এক্সাইটমেণ্ট আৰু তাক মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই গোটেইকেইটা ভ্ৰমণৰ সময়ত মই প্ৰবাসী অসমীয়াসকলক সাক্ষাৎ কৰিছিলোঁ এম্বেচিৰ উদ্যোগত প্ৰবাসী ভাৰতীয়সকলৰ বৈঠক হৈছিলে যিবিলাক সাধাৰণতে ভিজিটিং CMে সুবিধা নাপায় আই হেভ এড্ৰেছ ক'ব গ'লে অসমীয়াক এড্ৰেছ কৰা নাই অসমীয়াৰ কাৰণে বেলেগ মিটিং প্ৰবাসী ভাৰতীয়সকলকো এড্ৰেছ কৰাৰ কাৰণে এম্বেচি হেজ টাইড আপ ইভেণ্টছ যিটোৱে অসমৰ এটা সন্মান আৰু মৰ্যাদাক সূচাংক কৰে